মোৰ নাম জ্ঞানৰঞ্জন কোঁৱৰ। মই অটো ইউনিচেক্স পাৰ্লাৰৰ এজন স্বত্বাধিকাৰী হয়। যোৱাকালি আমাৰ ইয়াত এটা পুলিচৰ ৰেড হৈছিলে। ৰেডটো আমি অভিনন্দন জনাইছোঁ তেওঁলোকৰ আৰক্ষী পদক্ষেপৰ যিটো পদক্ষেপ লৈছে ইয়াত শিৱসাগৰখনত কিছুমান অনৈতিক কাৰ্যকলাপ বন্ধ কৰিবৰ কাৰণে তেওঁলোকে এইটো ভাল পদক্ষেপ লৈছে। আমি সেইটোত অভিনন্দন জনাইছোঁ। আৰু তেওঁলোক আহি আমাৰ পাৰ্লাৰলৈ আহিলে, তেওঁলোকে গোটেই পাৰ্লাৰখন আমাৰ চেক কৰিলে আৰু তেতিয়া আমাৰ গোটেই ক্লায়েণ্ট ফুলেই আছিলে, অলমষ্ট সব চালে তেওঁলোকে। আমি ভালদৰে সহযোগিতা তেওঁলোকক কৰিলোঁ আৰু তেওঁলোকে আমাৰ ডকুমেণ্ট চাই মেলি সব তেওঁলোকে আমাক ক্লিন চিট দিছে। আৰু এইটো আমাৰ কাৰণে বিৰাট গৌৰৱৰ কথা যে 10 বছৰ পুৰণি আমাৰ এইখন পাৰ্লাৰ, 10 বছৰৰ পৰা আমি যিটো ষ্টেটাছ আমি মেইনটেইন কৰি ৰাখিছোঁ সেইটো কালি আৰক্ষীয়েও আমাক ক্লিন চিট দিলে তাকে। আৰু এখন সম্পূৰ্ণভাৱে এখন ফেমিলি পাৰ্লাৰ। আমি সেই ভিডিঅ'টোৰ কাৰণে আমি অত্যন্ত মৰ্মাহিত আৰু আমাৰ বহুত দুখো আমাৰ লাগিছে। ভিডিঅ'টোত কি হ'ল, এখন বেলেগ পাৰ্লাৰৰ ভিজুৱেলটো আনি পেলাই আমাৰ পাৰ্লাৰৰ বেনাৰৰ লগত এড কৰি দিলে আৰু সেইটো তেওঁলোকৰ ভুলক্ৰমেও আমাৰ সেইটো হ'ব পাৰে, কিন্তু সেইটো কাৰণে আমাৰ বেছি বেয়া লাগিছে। মানে আমাৰ এটা ৰেপুটেশ্যন আছে শিৱসাগৰত আৰু সেইটো অলপ হ'লেও তাত হানি ঘটিছে আৰু তাৰ কাৰণে ৰাইজক যাতে আমি এইটো আবেদন কৰিছোঁ যে তেওঁলোকে একো তাতে ভুল ভ্ৰান্তি একো ভাবি নাথাকে। আমাৰ তাত একো তেনেকুৱা ধৰণৰ হোৱা নাই আৰু আমাক আৰক্ষীয়ে সুন্দৰভাৱে আমাক ক্লিন চিট দিছে। মোৰ নাম অৰ্চনা বৰদলৈ, মই এগৰাকী অধিবক্তা হয়। মই শিৱসাগৰত এখন অটো ইউনিচেক্স পাৰ্লাৰখন 2016 চনৰ পৰা আজি ডেটলৈকে চলাই আছোঁ। 10 বছৰ হ'ল। 10 বছৰত আমাৰ এনেকুৱা কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপ চলিছে বুলি আমাৰ কোনো ধৰণৰ ৰেকৰ্ড আজিলৈকে নাই। আমি বহুত মৰ্মাহত হৈছোঁ। কালি যিখন আমাৰ বেনাৰ ওলালে অটো বুলি আৰু ছাইডত কিছুমান ছোৱালীয়ে এনেকৈ টাৱেল লৈ দৌৰি আহিছে, সেইখিনি আমাৰ ছোৱালী নহয়। আমাৰ অটো পাৰ্লাৰখন বেনাৰত লাগি থাকিলে, সেইখিনিত আমি বহুত মৰ্মাহত হৈছোঁ আৰু আৰক্ষী অধীক্ষকসকলক আমি বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে এটা সুন্দৰ অভিযান ইয়াত আমাক চলালে সেই অটো পাৰ্লাৰত আৰু কোনো ধৰণৰ তেনেকুৱা বেয়া অনৈতিক কাৰ্যকলাপ দেখা নাপালে, আমাক ক্লিন চিট দিলে খুব সুন্দৰকৈ আৰু আমিও তেওঁলোকক বহুত সহযোগ কৰিলোঁ, তেওঁলোকেও আমাৰ লগত ধুনীয়াকৈ সহযোগ কৰিলে। খালি শিৱসাগৰ ৰাইজৰবাসীৰ কাৰণে এটাই গৌৰৱৰ বিষয় যে আমাৰ অটো পাৰ্লাৰত তেনেকুৱা কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপ দেখা পোৱা নগ'লে। আৰু আমি বেলেগ পাৰ্লাৰসমূহকো কৈছোঁ, আমিও তেনেকুৱা কিছুমান ভিডিঅ' দেখা পাওঁ বেয়া কাৰ্যকলাপ চলি থাকে, সেইসমূহ যাতে বন্ধ কৰে। কাৰণ কিছুমান পাৰ্লাৰৰ কাৰণে কিছুমান মানুহে এনেকৈ মৰ্মাহত হোৱাটো আমিও নিবিচাৰোঁ আৰু আমাৰ শিৱসাগৰখন যাতে সুন্দৰকৈ সকলোৱে কাম কৰি যাব পাৰে, ইয়াত ছাৰ্ভিচ ল'ব পাৰে, তাৰ কাৰণে আমি বাকীসমূহ পাৰ্লাৰকো অনুৰোধ জনাইছোঁ যাতে তেওঁলোকেও যদি কিবা বেয়া কাৰ্যকলাপ চলাই থৈছে সেইখিনি বন্ধ কৰক। হয়, আমাৰ পুলিচ আহোঁতে আমাৰ পাৰ্লাৰত গোটেইখিনি মানুহ ভৰ্তিয়ে আছিলে, আমাৰ চিট গোটেইখিনি অকুপাই হৈয়ে আছিলে, ছাৰ্ভিচ ধুনীয়াকৈ চলি আছিলে। তাত এজন উচ্চপদস্থ বিষয়া আছিলে, ONGC বিষয়া, তেওঁ খুব ভাল, তেওঁ ইয়ালৈ আহিয়ে থাকে আৰু তেওঁক সোধপোছৰ কাৰণে মাতিলে থানালৈ। আমিও গ'লোঁ, আমাৰ ইয়াৰ পাৰ্লাৰৰ ছোৱালী এজনী গৈছিলে দেই, তেওঁ গ'ল আৰু আমাক নথি পত্ৰখিনি বিচাৰিলে, গোটেই ডকুমেণ্টছ আমি তাত ছাবমিট কৰিলোঁ। তেওঁলোকে চালে, পৰীক্ষা কৰিলে আৰু আমাক ক্লিন চিট দি তাৰ পৰা পঠিয়াই দিলে, তেওঁকো পঠিয়াই দিলে। আজি আমি দুখনত অভিযান চলালোঁ, অটো ইউনিচেক্স পাৰ্লাৰ KP চাৰিআলি আৰু M1 ইউনিচেক্স পাৰ্লাৰ BG ৰোড, এই দুখনত আজি অভিযান চলালোঁ। আজি কিছুদিনৰ পৰা আমালৈ খবৰ আহি আছে কিছুসংখ্যক পাৰ্লাৰত তাৰমানে বেয়া কাম কিছুমান চলি থাকে, এনেকুৱা ধৰণৰ খবৰ কিছুমান আমাৰ হাতত আহি আছিলে। তাৰ কাৰণে আমি যাতে শিৱসাগৰ জিলাত যাতে কোনো অস্বাস্থ্যকৰ এটা পৰিৱেশ গঢ় লৈ নুঠে, অসামাজিক কাৰ্যকলাপ যাতে নচলে, তাৰ বাবে আমি আগতীয়াকৈ প্ৰচেষ্টা হিচাপে আজি শিৱসাগৰ থানাৰ পৰা এটা টীম গৈ পেলাই ৰেড মাৰিছে। তাত দুখন পাৰ্লাৰত আজি ৰেড মৰা হৈছে আৰু কিছুসংখ্যক লোকক দুখন পাৰ্লাৰৰ পৰাই সোধপোছৰ বাবে ইতিমধ্যে সদৰ থানালৈ অনা হৈছে আৰু সোধপোছ ইতিমধ্যে চলি আছে। তেনেকৈ বস্তু পোৱা নাই, খালি তাতে কম্পাৰ্টমেণ্ট আমি পাইছিলোঁ, এই পাৰ্লাৰকেইখনত ছেপাৰেট কম্পাৰ্টমেণ্ট আছিলে, সেইটো সন্দেহতে অনা হৈছে মানুহখিনি। আমি মাছাজ অসংযত অৱস্থাত আমি পাৰ্লাৰত পোৱা নাই, কিন্তু ফেচিয়েল লৈ থকা পাইছোঁ, কিন্তু কম্পাৰ্টমেণ্টত ফেচিয়েল লৈ থকা পাইছোঁ। কিন্তু যুৱতী দি আছিলে, ফেচিয়েল দি আছে, মাছাজ নহয়, আৰু অসংযত অৱস্থাত পোৱা নাই। ছাৰ্ভিচ আপোনাৰ দুটা ধৰণৰ হয়, যদি ফেচিয়েল মাছাজ দি আছে সেইটোততো কোনো অবজেকশ্যন নাই, কিন্তু যদি দুটাৰে ধৰক অসংযত অৱস্থাত, যিটো কাপোৰ কানি নথকা অৱস্থাত, তেনেকুৱা ধৰণৰ অৱস্থাত যদি পায় তেতিয়াহ'লে ডাইৰেক্ট এইটো প্ৰষ্টিটিউশ্যনে চলি আছে। তেনেকুৱা আমি পোৱা নাই। অৰুণাচলী যুৱতী এগৰাকী পাইছোঁ, সেইটো M1ত পাইছোঁ, অটোত পোৱা নাই। এখন পাৰ্লাৰৰ প্ৰায় এবছৰৰ পৰা লাইচেঞ্চে নাই, এবছৰ হ'ল লাইচেঞ্চ তেওঁলোকে ৰিনিউ কৰা নাই, তেনেকৈ চলি আছে। গতিকে তেনেকুৱা M1
ইমানখন তেওঁলোকে একো প্ৰডিউচ কৰিব পৰা নাই। অ'টোৱে বাৰু কাগজ পত্ৰ প্ৰডিউচ কৰিছে, তেওঁলোকৰ মোটামুটি আপডেটে আছে কাগজখিনি, ঠিকে আছে, কিন্তু M1ৰ তেওঁলোকৰ কোনো লাইচেঞ্চবিহীনভাৱে তেওঁলোকে এবছৰৰ পৰা চলি আছে। অপ'জিট ছেক্সে ফেচিল কৰিব পাৰে, কিন্তু অপ'জিট ছেক্সে আপোনাৰ মাছাজ বডি মাছাজ দিব নোৱাৰে। মানে তেওঁলোকৰ যিবিলাক চেয়াৰ্ছ আছে গোটেইবিলাকত ফুল হৈ গ'ল মানুহ, তাৰমানে এক্সট্ৰা চেয়াৰ নাই, আৰু কাষ্টমাৰ আজি বহুত বেছি বন্ধ দিনৰ কাৰণে। সেইকাৰণে তেওঁলোকে এজন মেলক তাৰমানে সেইটো ৰুমত তাৰমানে ফেচিয়েলটো দিয়াইছিলে তেওঁলোকে কোৱা মতে। কিন্তু সেইটো আমি তদন্ত কৰি আছোঁ যে একচুৱেলি তাৰ ভিতৰত আৰু কিবা অনৈতিক কাম চলিছে। আমি কিন্তু চাৰ্চ কৰোঁতে তেনেকুৱা আপত্তিজনক কোনো একো সামগ্ৰী পোৱা নাই। তাৰমানে আমাৰ হাতত কিছুমান এনেকুৱা খবৰ আহিছিলে যে কিছুমান পাৰ্লাৰত হয়তো কিবা অনৈতিক কাম চলে, সেইটো কাৰণে আমাৰ ওপৰ মহলৰ নিৰ্দেশমৰ্মে আজি এই ৰেইডটো কৰা হৈছে।